মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10ৰ জেনাৰেল সায়েন্সৰ 45টা MCQ সলিউশন লৈ উপস্থিত হৈছো। ইতিমধ্যে মই তোমালোকৰ আগত কামৰূপ জিলাৰ জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰখন সলিউশন কৰি দিছো। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী এই কোশ্চেন পেপাৰখন চোৱা নাই বা পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ত দিয়া ডিসক্ৰিপশনত গৈ তোমালোকে এই ভিডিঅ'টো চাবা, কিয়নো কামৰূপ জিলাৰ MCQখিনি খুবেই টান আহিছিল। তোমালোকে এইখিনি প্ৰেক্টিছ কৰি যাবা, সেনেকৈ পৰীক্ষাত আহিব। আৰু এই গোৱালপাৰা জিলাৰ বাকী পৰীক্ষাৰ প্ৰশ্নসমূহ মোৰ দুটা চেনেল ইংলিছ লাৰ্নিং আসাম আৰু মেথছ অসমত আলোচনা কৰা হৈছে। তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। ক শাখা প্ৰশ্ন নং 1 পৰা 45 লৈকে প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 2 পটাছিয়াম ব্ৰোমাইড প্লাছ বেৰিয়াম আয়োডাইড বিক্ৰিয়া কৰি লিখিব 2 পটাছিয়াম আয়োডাইড প্লাছ বেৰিয়াম ব্ৰোমাইড। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এ, এটা সংযোজন বিক্ৰিয়া বি, এটা দ্বি অপহরণ বিক্রিয়া সি, এটা বিযোজন বিক্রিয়া ডি, এটা অপহরণ বিক্রিয়ার। গতিকে যেহেতু ইয়াতে দুবার অপহরণ হয়েছে, যেনেকৈ পটাছিয়ামৰ লগত আয়োডিন আৰু বেৰিয়ামৰ লগত বৰণ, এইটো কি প্ৰতিস্থাপিত হৈছে, গতিকে দুবাৰ হৈছে প্ৰতিস্থাপন। গতিকে এইটো এটা কি হ'ব, নাম্বাৰ বি এটা দ্বি অপহরণ বিক্রিয়াৰ উদাহৰণ হ'ব। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নাম্বাৰ 2 লৈ আহিছোঁ। কাৰ্যকলাপত নিৰ্গত হোৱা মুগা বৰ্ণীয়া ধোঁৱা এক্সখিনি হ'ল, তোমালোকে কাৰ্যকলাপটো চাই লোৱা। কাৰ্যকলাপ এক্টিভিটি, এইটো বাৰ্ণাৰ, এইটো দিছে টেষ্ট টিউব, এই টেষ্ট টিউবৰ তলত আছে লেড নাইট্ৰেট, এইটো হ'ল টেষ্ট টিউব। আৰু এই টেষ্ট টিউবৰ হোল্ডাৰ এইটো, আৰু ইয়াতে এটা ধোঁৱা ওলাইছে, এই ধোঁৱাটোৰ নাম কি ইয়াতে দেখা। এই অপশনত আছে লেড অক্সাইড, বিত আছে অক্সিজেন, সিত আছে কার্বন ডাইঅক্সাইড আৰু ডিত আছে নাইট্রোজেন ডাই অক্সাইড। সো কারেক্ট আনসার উইল বি ডি, নাইট্রোজেন ডাই অক্সাইড। কোশ্চেন 3 শিথিলিত চূনৰ আন এটা নাম কি? এ ক্যালসিয়াম হাইড্রোক্সাইড, বি ক্যালসিয়াম অক্সাইড, সি কার্বন ডাইঅক্সাইড, ডি সোডিয়াম হাইড্রোক্সাইড। শিথিলিত চূনৰ আন এটা নাম হ'ল এ ক্যালসিয়াম হাইড্রোক্সাইড। কোশ্চেন নাম্বাৰ 4 লৈকে আহা। কোশ্চেন নাম্বাৰ 4ত কৈছে উক্তি এ আমি খাদ্যবস্তু বায়ুৰোধক পাত্ৰত ৰাখোঁ কাৰণ আর তেল বা চৰ্বি থকা খাদ্যবস্তুবোৰ দুৰ্গন্ধ হৈ পৰে আৰু তাৰে গন্ধ আৰু স্বাদ পৰিৱৰ্তন হয়। সো ইয়াতে আছে 1, এইটোৰ কাৰেক্ট আনসাৰ হ'ব তোমাৰ বি 1 আৰু এ আৰু আর দুটাই শুদ্ধ। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে শ্বসন কেনে ধৰণৰ বিক্ৰিয়া? এ তাপবৰ্জী বিক্ৰিয়া, বি তাপগ্ৰাহী বিক্ৰিয়া, সি জাৰণ বিক্ৰিয়া, ডি বিযোজন বিক্রিয়া। আমি জানো যে শ্বসন এবিধ তাপবর্জী বিক্রিয়া, এ নম্বৰ হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ তলত দিয়া দ্ৰব্যবোৰৰ pHৰ মানৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে 5 সুক্ৰ'জ দিয়া আছে 10, বি নেমুৰ ৰস দিয়া আছে, ইয়াতে 2 নম্বৰত আছে 14, সি মেগনেছিয়াম দুগ্ধ 3ত আছে 1.2 আৰু সোডিয়াম হাইড্ৰক্সাইড 4 2.2। ইয়াতে মই তোমালোকৰ আগত দেখাই দিছোঁ যে মিলাইছোঁ। 5 ৰসৰ হ'ব তোমাৰ 1.2, নেমুৰ ৰসৰ হ'ব 2.2, মেগনেছিয়াম দুগ্ধ হ'ব 10 আৰু সোডিয়াম হাইড্ৰক্সাইড হ'ব 14। সো কারেক্ট অপশন উইল বি এ 3, বি 4, সি 1, ডি 2। নাও কাম টু কোশ্চিন নাম্বাৰ 7। 7 নম্বৰ কোশ্চিনত তোমালোকে চোৱা। 7 নম্বৰত কোৱা হৈছে যেতিয়া হাইড্ৰক্লৰিক এচিডৰ লগত লীলা লিটমাছ যোগ কৰা হয় তেতিয়া লিটমাছৰ ৰং হয় এ ৰংহীন, বি ৰঙা, সি নীলা, ডি সেউজীয়া। শুদ্ধ উত্তৰ হ'ব বি নীলা, ৰেড। কোশ্চিন 8 প্লাষ্টাৰ অফ পেৰিছ কিহেৰে প্ৰস্তুত কৰা হয়? এ চূণশিল, বি শিথিলিত চূণ, সি পোৰা চূণ, ডি জিপসাম। শুদ্ধ উত্তৰ হ'ব ডি
জিপসাম। তাৰপিছত তোমালোকে 9 নম্বৰ প্ৰশ্নলৈ আহা। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে পৰুৱাৰ শুঙত তলৰ কোনটো এচিড থাকে? এ সাইট্রিক এসিড, বি ল্যাকটিক এসিড, সি মিথানোইক এসিড, ডি এসিটিক এসিড। শুদ্ধ উত্তর হ'ব পৰুৱাৰ শুঙত সি মিথানোইক এসিড থাকে। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহা। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য এটাৰ 10 মিলি এ হাইড্ৰক্লৰিক এসিড দ্ৰব্য এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্যৰ 20 মিলি লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক এচিডৰ দ্ৰব্যৰ পৰিমাণ কিমান হ'ব? এ 4 ml, বি 8 ml, সি 12 ml আৰু ডি 16 ml। ইয়াতে দেখা মই বুজাইছোঁ 10 ml হয় কিমান 8, ঠিক এইটো 10টো ডাবল কৰিছে, সেই হিচাপে তোমালোকে 8টো ডাবল কৰিলে 16 হ'ব। কাৰেক্ট আনসাৰ উইল বি ডি 16 ml। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 11টো লৈ আহিছোঁ। 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰি ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল এক্সৰ তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? এ সোডিয়াম, বি মেগনেছিয়াম, সি এলুমিনিয়াম, ডি সিলিকন। শুদ্ধ উত্তৰ হ'ব বি মেগনেছিয়াম। এতিয়া 12 নম্বৰ প্ৰশ্নলৈ আহা। 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো ডবাইনাৰৰ ট্ৰাইড নহয়? এ লিথিয়াম, সোডিয়াম, পটাছিয়াম। এইটোত শুদ্ধ উত্তৰ তোমালোকে নাইট্ৰজেন, ফসফৰাছ আৰু আৰ্ছেনিক হ'ব। 13 নম্বৰ কোনটো মৌল অষ্টক সূত্ৰটো পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছে? এ এফ, বি এফ মানে ফ্লুৰিন, কেলছিয়াম, তাৰপিছত কোভাল্ট আৰু পটাছিয়াম। গতিকে শুদ্ধ উত্তৰ হ'ব কেলছিয়াম। তাৰপিছত মই তোমালোকৰ আগত প্ৰশ্ন 14 লৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্ন হ'ল মেণ্ডেলিভৰ সময়ত আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা কিমান আছিল? এ 30, বি 42, সি 63, ডি 56। কাৰেক্ট আনসাৰ হ'ব সি 63। 15 তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়? এ সিলিকন, বি জাৰ্মেনিয়াম, সি বৰণ, ডি এলুমিনিয়াম। এইটো নহয় বুলি কৈছে, গতিকে কাৰেক্ট আনসাৰ হ'ব ডি এলুমিনিয়াম। 16 মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? এ পৰিপুষ্টি, বি শ্বসন, সি ৰেচন, ডি পৰিবহন। শুদ্ধ উত্তৰ হ'ব সি ৰেচন। 17 খাদ্য নলীৰ কোনটো অংশত হজম হোৱা খাদ্য শোষণ হয়? এ পাকস্থলী, বি ক্ষুদ্ৰান্ত, সি বৃহদান্ত, ডি যকৃত। শুদ্ধ উত্তৰ হ'ব ডি বি ক্ষুদ্ৰান্ত। এতিয়া 18 নম্বৰ প্ৰশ্নলৈ আহা। 18 নম্বৰ প্ৰশ্নত আছে খালী ঠাই পূৰণ কৰা 6 কাৰ্বন ডাই অক্সাইড প্লাছ 12 ৱাটাৰ সূৰ্যৰ পোহৰ পত্ৰহিত ডেছ প্লাছ 6 অক্সিজেন প্লাছ 6 ৱাটাৰ। গতিকে এইটো হ'ব গ্লুকোজ আৰু গ্লুকোজৰ সংগত হ'ল এ নম্বৰ 6H12O6। বাকীকেইটা অশুদ্ধ, এ নম্বৰ হ'ব শুদ্ধ। 19 নম্বৰৰ প্ৰশ্নলৈ আহা। 19 নম্বৰ প্ৰশ্নটো হ'ল গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয়? এ কোষৰ কোষপৰশত, বি মাইটকণ্ড্ৰিয়াত, সি কোষাবৰণত, ডি গলগি বডিত। গতিকে শুদ্ধ উত্তৰ হ'ব এ কোষৰ কোষপৰশত। 20 কাষৰ চিত্ৰৰ পৰা এক্স চিনাক্ত কৰা। চিত্ৰটো চোৱা আৰু এক্সটো হ'ব পত্ৰৰন্ধ্ৰ বা ষ্টমাটা প'ৰ। গতিকে এই নম্বৰ হ'ব শুদ্ধ উত্তৰ। এইটো পত্ৰৰন্ধ্ৰ হ'ব কাৰেক্ট আনসাৰ। চ' নাও কাম টু 21 মানৱ দেহত শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ু সেৱন কৰা শুদ্ধ ক্ৰমটো হ'ল এ নাসাৰন্ধ্ৰ, লেৰিংছ, ফেৰিংছ, শ্বাসনলী, হাওঁফাওঁ। তাৰপিছত হ'ল বি নাসাৰন্ধ্ৰ, শ্বাসনলী, হাওঁফাওঁ, লেৰিংছ আৰু ফেৰিংছ। কুৱেশ্যন নম্বৰ চি হ'ব, অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনসাৰ। নাসাৰন্ধ্ৰ, ফেৰিংছ, লেৰিংছ, শ্বাসনলী আৰু বায়ুমনা। 22 বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এ ADP, বি AMP, সি ATP, ডি কাৰ্বন ডাই অক্সাইড। কাৰেক্ট আনসাৰ হ'ব সি ATP। 23 দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক কি বুলি কোৱা হয়? এ ডেনড্ৰাইট, বি চাইনেপছ, সি এক্সন, ডি পেৰনা। এতিয়া মই তোমালোকৰ আগত 24 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। প্ৰতিধনু উৎপাদনবোৰৰ শুদ্ধ ক্ৰমটো কি? এইটোৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ ডি গ্ৰাহক সংজ্ঞাবাহী নিউৰন,
স্নায়ুৰুজ্জ, আজ্ঞাবাহী নিউৰন আৰু পেশী হ'ব। এতিয়া 25 নম্বৰলৈকে আহা। 25 নম্বৰৰ প্ৰশ্নৰ সমাধান হ'ব, প্ৰশ্নটো হ'ব সূৰ্যৰ পথ অনুযায়ী সূৰ্যমুখীৰ গতিৰ কাৰণ হ'ল, এই তোমাৰ 24, 25 এইটো তোমালোকৰ কামৰূপতো আহিছিল। যিসকলে কামৰূপৰ ভিডিঅ'টো চাই গৈছিলে নিশ্চয় তোমালোকে প্ৰশ্নৰ আনচাৰখিনি কৰিব পাৰিছা। এইটোৰ শুদ্ধ উত্তৰ হ'ব এ পোহৰানুবেগী। তাৰপিছত 26 মানুহৰ উৎপত্তি হৈছিল, এইটো ভেৰি ইজি, বি আফ্ৰিকাত। কোশ্চিন নম্বৰ 27 তলত দিয়া তিনিটা চিত্ৰ নিৰীক্ষণ কৰা, কোনটো দিশ সম্বন্ধীয় চলন সঠিক হয়। ইয়াতে চিত্ৰখিনি চোৱা, এইটো হ'ব এইটো, চি নম্বৰটো হ'ব শুদ্ধ, এইটো তোমাৰ কাৰেক্ট, গতিকে কাৰেক্ট অপশ্যন হ'ব ডি কেৱল চি। এতিয়া মই তোমালোকৰ আগত 28 নম্বৰ প্ৰশ্নটো আলোচনা কৰিব ওলাইছোঁ। 28 নম্বৰ প্ৰশ্নটো হ'ল শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি এ থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন নিঃসৰণ কৰে, কাৰেক্ট, কাৰণ ইয়াৰ অভাৱত আয়োডিন ৰোগ হয়, এইটো ইনকাৰেক্ট, গতিকে শুদ্ধ উত্তৰ হ'ব চি কেৱল কি হয় এ শুদ্ধ আৰ অশুদ্ধ, চি নম্বৰ। এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিম 29 নম্বৰ প্ৰশ্ন। মটৰ মাহৰ বিশুদ্ধ ওখ গছ টি কেপিটেলৰ লগত বিশুদ্ধ চাপৰ গছ টি স্মলৰ সংকৰণ কৰা হয়, তেতিয়া F2 জোনত বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত হ'ব, এইটো হ'ব 3:1 হ'ব। এতিয়া 30 নম্বৰলৈকে আহা। মানুহৰ কেইযোৰ যৌন ক্ৰমোজোম থাকে, এইটোৰ আনচাৰ হ'ব বি এযোৰ যৌন ক্ৰমোজোম থাকে। প্ৰশ্ন 31 বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণতে জড়িত, এইটো হ'ব কিতাপৰ প্ৰশ্ন, এ এজন চীনা স্কুলীয়া ছাত্ৰ। 32 তলৰ কোনটো ব্ৰকলিৰ পূৰ্বপুৰুষ হয়, এ বন্ধাকবি, চি ফুলকবি, বি ফুলকবি, চি বনৰীয়া বন্ধাকবি, ডি কালে। কাৰেক্ট এনচাৰ চি বনৰীয়া বন্ধাকবি হ'ব। 33লৈকে আহা। 33ত কোৱা হৈছে যে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা, এইটোৰ কাৰেক্ট এনচাৰ হ'ব চি 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। এতিয়া 34 নম্বৰলৈকে আহা। 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা, এইটোৰ কাৰেক্ট এনচাৰ হ'ব বি +16। এতিয়া মই তোমালোকৰ আগত 35 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। কোনখন দাপোন অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে, এইটো হ'ব কাৰেক্ট এনচাৰ হ'ব উত্তল দাপোন। চ' তোমালোকে উত্তল দাপোন দিলেহে উত্তৰটো শুদ্ধ হ'ব। তাৰপিছত দেখা কাষৰ চিত্ৰত লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব, ইয়াতে দিয়েই আছে, এইটো হ'ল চিত আছে, গতিকে অহিমতো নহয়, ফ'কাছতো নহয়, আৰু ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজতো নহয়, এইটো হ'ব ডাইৰেক্ট চিত ভাঁজ কেন্দ্ৰত। এতিয়া মই তোমালোকৰ 37টো লৈ আহিছোঁ। বায়ুৰ প্ৰতি হৰণাংক কিমান, এইটোৰ কাৰেক্ট আনচাৰ হ'ব চি 1.0003। 38 বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বিত কি বুলি জনা যায়, এইটোৰ এ অসৎ আৰু থিয়, বি সৎ আৰু ওলোটা, বিটো হ'ব শুদ্ধ উত্তৰ। 39 টৰ্চ, গাড়ীৰ হেডলাইট আদিত কি দাপোন ব্যৱহাৰ কৰা হয়, এইটো হ'ব উত্তল দাপোন, চি হ'ব কাৰেক্ট এনচাৰ। 40 নম্বৰ অক্ষী গোলকৰ ব্যাস হ'ল প্ৰায়, এইটোৰ কাৰেক্ট অপশ্যন হ'ব চি 2.3 চেণ্টিমিটাৰ। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান ভেৰি ইজি, অক্ষিপট বা ৰেটিনা। 42 তলৰ কোনটো মায়োপিয়া চকুৰ বাবে কাৰ্যকৰী, এইটোৰ কাৰেক্ট এনচাৰ হ'ব চি অৱতল লেন্স। এতিয়া 43 নম্বৰ প্ৰশ্নলৈ আহা। 43 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো তৰংগ দৈৰ্ঘ্য দীঘল, এইটো হ'ব ৰঙা, ডি ৰঙা। 44 তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়, ভেৰি ইজি, চি নিউক্লিয় শক্তি। 45 সৌৰ কুকাৰত তলৰ কোনবিধ ব্যৱহাৰ কৰা হয়, উত্তৰ হ'ব কি ডি উত্তল লেন্স। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024
জেনাৰেল সায়েন্সৰ MCQ 45টাৰ সমাধান এতিয়া মই তোমালোকৰ আগত পাৰ্ট বিটো দেখাই দিছোঁ মই আৰু এটা ভিডিঅ' বনাই তোমালোকৰ সম্পূৰ্ণৰূপে পাৰ্ট বিটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সমাধান কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ তোমালোকে জাস্ট এতিয়া MCQ খিনি চাই লোৱা যিসকলে পৰীক্ষা দিলা নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হৈছে সো তোমালোকে কোৱেশ্চন নম্বৰ 53 54 তাৰ পিছত 55 ৰ পৰা বাকিখিনি তোমালোকে চোৱাচোন ওকে ওকে তোমালোকে চাই যোৱা ওকে সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিলে গোৱালপাৰা জিলাৰ অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ৰ জেনাৰেল সায়েন্সৰ ফুল কোশ্চিন আৰু MCQ খিনিৰ ব্যাখ্যা সহ সমাধান আশা কৰিছো তোমালোকৰ এই ভিডিঅ'খিনি অহা পৰীক্ষাসমূহত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং